বিজেপিৰ যদি প্ৰত্যাহ্বান নাই তেতিয়াহ'লে চৰকাৰে বিহাৰৰ মডেল কেলে লৈছে? বিহাৰত যেনেকৈ এগৰাকী মহিলাক 10,000 টকা দি নিৰ্বাচনটো জিকিছিলে, যদি হিমন্ত বিশ্ব শৰ্মাৰ ইমান প্ৰত্যাহ্বান নায়েই, বিজেপি দলৰ কাৰণে একেবাৰে সুচলেই হৈ আছে, তেতিয়াহ'লে অসমত প্ৰত্যেকগৰাকী মহিলাক 3,000 টকাৰ বিহুৰ খৰচ আৰু 5,000 টকাৰ একেলগতে নিৰ্বাচনৰ আগত কিয় অৰুণোদয় ধন দিব খোজা হৈছে? কাৰণ অৰুণোদয়টো আমাৰ চৰকাৰ আহিলেওতো অৰুণোদয় আমি ৰাখি দিম, আৰু আমাৰ চৰকাৰ আহিলে অৰুণোদয়টো আমি 1,250 টকা নহয় 3,000 টকাকৈ দিম। অৰুণোদয় এটা ধাৰাবাহিক আঁচনি হ'ব। আমিতো কোনো পধ্যে কোৱা নাই, আমাৰতো কোনেও কোৱা নাই যে অৰুণোদয় আঁচনি আমি বন্ধ কৰি দিম, সেইটোতো আমি কোনেও কোৱা নাই। যি সময়ত আমি কোনেও কোৱা নাই যে আমাৰ অৰুণোদয় আঁচনিটো বন্ধ কৰি দিম, সেই সময়ত চৰকাৰখনে কিয় আমালৈ ভয় খায়? আমাৰ যিহেতু এলায়েন্স হৈ গ'ল, সেইটোতে ভয় খাই জানো হেৰি কৰা নাই? সেইটোতে ভয় খাই জানো এতিয়া একেৰাহে 4 মাহৰ অৰুণোদয় একেলগতে দিবলৈ জানো সিদ্ধান্ত লোৱা নাই? 3,000 টকাৰ বিহুৰ খৰচ দিবলৈ জানো সিদ্ধান্ত লোৱা নাই? এইটো বিহাৰ মডেল হয়নে নহয়? বিহাৰত যেনেকৈ একেলগতে টকা 10,000 দি ভোট লৈছিলে আৰু 10,000 দিয়াৰ পাছত কৈছিলে যে যদিহে তোমালোকে আমাক ভোট নিদিয়ে এই 10,000 টকাটো ঘূৰাই দিব লাগিব, আৰু যদি ভোট দিয়া তাৰপাছত আকৌ তোমালোকক ইমান টকা দিম বুলি কৈছিলে। হিমন্ত বিশ্ব শৰ্মাই সেই একেটা মডেলকে লোৱা নাই জানো? গতিকে তেওঁলোকে যে কৈ আছে যে বিজেপি দলৰ কোনো ধৰণৰ সমস্যা নাই, বিজেপি দলে কোনো ভয় কৰিবলগীয়া নাই, কিন্তু আমি লগে লগে দেখিলোঁ যে যেতিয়াই বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈ গ'ল, ঐক্যবদ্ধ হৈ যোৱাৰ লগে লগে তেওঁলোকে প্ৰত্যেকগৰাকী মহিলাক টকা 8,000কৈ বিতৰণ কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে। গতিকে ভয় খাইছে তেওঁলোকে। আৰু মই আপোনালোকক কৈ থৈছোঁ, মই শিৱসাগৰত থিয় হৈ কৈ থৈছোঁ, গম পাব আপোনালোকে যে এইবাৰ আমি নিৰ্বাচনত অসমৰ ৰাইজৰ ওচৰত ডাইৰেক্টলি এই সাম্প্ৰদায়িক দলটোৰ বিৰুদ্ধে মহা অভিযোগ লগত লৈ, এই চৰকাৰৰ দুৰ্নীতিৰ দস্তাবেজ লগত লৈ, এই চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতি, এই চৰকাৰৰ গণতন্ত্ৰ হত্যা কৰাৰ ৰাজনীতি, এই চৰকাৰে কেনেকৈ ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে মানুহৰ ধ্বংস কৰি দিলে আৰু কেনেকৈ বস্তুৰ মূল্য বৃদ্ধি কৰি জনতাক চলিব নোৱাৰা কৰি দিলে, তাৰ কমপ্লিট দস্তাবেজ লগত লৈ যাম। আপোনালোকে চাগে দেখিছে, কালি হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখৰ দিনা কৈছিলে যে অসম সাংঘাতিক ধৰণে এতিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত কি কয় আপোনাৰ ৰেভিনিউ সংগ্ৰহৰ ক্ষেত্ৰত তেখেতে কৈছিলে, তাৰপিছত পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত আৰু GSDPৰ ক্ষেত্ৰত অসম 1 নম্বৰ বুলি কৈছিলে। মইতো কালি দেখুৱাই দিলোঁ যে অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত দৰিদ্ৰতাৰ ক্ষেত্ৰতহে 4 নম্বৰ, দৰিদ্ৰতাৰ ক্ষেত্ৰতহে 4 নম্বৰ। যেনেকৈ আটাইতকৈ দৰিদ্ৰ ৰাজ্যৰূপে পৰিগণিত হোৱা বিহাৰত 10,000 টকা দি ভোট ল'বলগীয়া হৈছে, 4 নম্বৰ দৰিদ্ৰ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰা অসমত 8,000 টকা দি ভোট ল'বলগীয়া হৈছে। কালিতো মই দেখুৱাই দিলোঁ আপোনালোকক, সংবাদ মাধ্যমক দেখুৱাই দিলোঁ। মই আজি আপোনালোকৰ হাতত সেই কপিটো দি যাব পাৰোঁ, য'ত মই দেখুৱাই দিম যে তেওঁলোকে মাংস উৎপাদনৰ ক্ষেত্ৰত আজিৰ দিনটোত অসমখন 36খন ৰাজ্যৰ ভিতৰত 22 নম্বৰত, কণী উৎপাদনত আমি 18 নম্বৰত। কিন্তু যি সময়ত উৎপাদনৰ ক্ষেত্ৰত চবতে তলত, বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত 28 নম্বৰত, উৎপাদনৰ ক্ষেত্ৰত যি সময়ত সকলোতে তলত, আমি ওপৰত কিহত? মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আমি ওপৰত, দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি ওপৰত, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সত আমি 4 নম্বৰত। আমি কিহত ওপৰত? আমাৰ সন্তান জন্ম দিওঁতে মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত আমি ওপৰত। আমি সন্তান জন্ম দিত সন্তানৰ মৃত্যুৰ ক্ষেত্ৰত আমি ওপৰত।
স্কুলৰ পৰা আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। অথচ শিক্ষামন্ত্ৰী কোন আছিলে, স্বাস্থ্যমন্ত্ৰী দীৰ্ঘদিনৰ কোন আছিলে? গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই আমি যেতিয়া বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'বলৈ ল'লোঁ, লগে লগে তেওঁ আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই টিকেট ভাগ কৰিব AGP আৰু UPPL আৰু BPF-ক। কিন্তু কথা কৈ আছে কাৰ? কৈ আছে যে ৰাইজৰ দল, জাতীয় পৰিষদ এইবিলাকক মানে 26টা দিলেও বেছিহে হয়। কেলে? সেইটোতো তেওঁ কাম নহয়, সেইটো কাম আমাৰহে। সেইটো কামত তেওঁ কিয় মাথাটো লগাইছে? কাৰণ কথাটো এটাই, তেওঁলোকে জানে যে কেনেবাকৈ ৰাইজৰ দল আৰু জাতীয় পৰিষদ যদি কংগ্ৰেছৰ লগত লগ লাগে তেতিয়াহ'লে উজনি অসমখন তেওঁলোকৰ খতম, বিজেপিৰ কাৰণে শেষ, বিজেপি হাৰিব। গতিকে আজি আমি দেখিবলৈ পালোঁ যে যিদিনাই লগ লাগিলোঁ তাৰ দুদিনৰ পাছতে 8,000 টকাৰ ঘোষণা কৰি দিলে। আৰু তাৰ পাছত আজিতো আমি লগ লাগোঁতেই কাইলৈ যেতিয়া ছিট বিতৰণ কৰি আমাৰ লগত কাজিয়া নোহোৱাকৈ ধুনীয়াকৈ ছিট বিতৰণ কৰি দিম, তেতিয়াতো কি কৰে ঠিক নাই। গতিকে মই ৰাইজক কৈছোঁ, আমি বিৰোধী পক্ষ একলগ হৈছোঁ, এইবাৰ এই অত্যাচাৰী চৰকাৰখনক আমি বদলাম। কিন্তু তাৰ আগতে এই চৰকাৰখনে যিমান পইচা দি লয় আপোনালোকে লৈ লওক। অৰুণোদয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে 3,100কে দিম। মই বিধানসভাত কওঁতে তেওঁ ক'লে যে 3,100কে দিম। মই 3,000কে দিবলৈ কৈছিলোঁ যে আপুনিতো 3,000কে দিম বুলি কৈছিলে, 3,000কে দিয়ক। আৰু মই কৈছিলোঁ যে অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিয়ক। এতিয়া যে 8,000টো দিবলৈ লৈছে, সেইটো অকল অৰুণোদয় মহিলাসকলক নহয়, অসমৰ চাকৰি নথকা প্ৰত্যেকগৰাকী মহিলাকে মই এই 8,000 টকাটো দিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ বৃদ্ধসকলক 250 টকাৰ পেঞ্চনটো 4,000 টকা কৰিছে, মই সেইটো 4,000 টকা কৰিবলৈ দাবী জনাইছোঁ। আমাৰ বৃদ্ধ পেঞ্চন 4,000 হ'ব লাগে। আৰু বিধৱা পেঞ্চন 300 টকা যে আছে, বিধৱা পেঞ্চনটো 4,000 কৰিব লাগে। আৰু আমাৰ এই যে ফিজিকেলি চেলেঞ্জ মানুহবিলাক, যিবিলাকক আগতে 1,000 টকাকৈ দিছিলে, তাৰপিছত সেইটো অৰুণোদয় কৰিছিলে, এতিয়া অৰুণোদয়টো তেওঁলোকে নাপায়। গতিকে তেওঁলোককো 4,000 টকাকৈ দিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ মাহেকত।